নমস্কাৰ মহাদেৱৰ আশীৰ্বাদৰ ফলত শাওণ মাহত এই চাৰি ৰাশি জাতক জাতিকাসকলৰ সলনি হ'বলৈ গৈ আছে ভাগ্য মহাদেৱৰ বিশেষ কৃপাৰ ফলত জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হ'ব আৰু ঘৰুৱা সকলোবোৰ অন্ধকাৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব আহক তেনেহ'লে এই চাৰি ৰাশি জাতক জাতিকাসকলৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ আপোনালোকৰ ৰাশিটো যদি এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব এক নম্বৰটো হ'ল মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওণ মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায় দীৰ্ঘদিন ধৰি ৰৈ থকা আৰ্থিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব নতুন আয়ৰ উৎস মুকলি হৈ পৰিবলৈ গৈ আছে অৰ্থৰ নতুন সুযোগ আপোনালোকে পাবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব নতুন দায়িত্ব পালনৰ সম্ভাৱনা আছে আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন চুক্তিত স্বাক্ষৰ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব লাভজনক সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব পৰিয়ালবৰ্গৰ মাজত সম্পূৰ্ণ আনন্দ আৰু শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পাব দাম্পত্য জীৱনত সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু নতুনকৈ কিবা সুযোগ অহাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ ঘৰত দেখিবলৈ পোৱা যাব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় ভ্ৰমণৰ প্ৰবল সম্ভাৱনা থাকিব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অকমান ঘৰৰ পৰা দূৰত গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ হ'ব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পাব ৰৈ থকা ধন সোনকালে আপোনালোকে লাভ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত যদি বহুদিনৰ পৰা আপোনালোকে হতাশাত ভুগি আছিল সেই সকলোবোৰ চাপ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ কিবা চিন্তা কৰিব বিচাৰিলে আপোনালোকে সুচাৰুভাৱে চিন্তা কৰিব পাৰিব ভাগ্যৰ পোনপটীয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদৰ ফলত সকলো পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব 2 নম্বৰটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মহাদেৱৰ বিশেষ আশীৰ্বাদ পৰিব শাওণ মাহত যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো উন্নতি কৰিব পাৰিব জ্যোতিষশাস্ত্ৰৰ অনুসৰি শাওণ মাহটোত এই ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত বিশ্লেষণযোগ্য অগ্ৰগতি দেখিবলৈ পোৱা যাব নতুন চাকৰিৰ সুযোগ দেখিবলৈ পাব পদোন্নতিৰ আশা কৰিব পাৰি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আগুৱাই যোৱাৰ সম্ভাৱনা থাকিব যদি ব্যৱসায়ত আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে বিনিয়োগ কৰিব পাৰিব কিন্তু ডাঙৰকৈ যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক ইয়াৰ পিছতে আপোনালোকে আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব লগতে পৰিয়ালবৰ্গৰ পৰা পূৰ্ণভাৱে সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায় ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অকমান চকু ৰাখিলে আপোনালোকৰ ঘৰ পৰিয়াল আৰু অধিক উন্নত আৰু সুন্দৰ হৈ পৰিব কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় প্ৰসাৰ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব আপোনালোকৰ বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পাব শিক্ষাৰ ক্ষেত্ৰতো শুভ হ'ব প্ৰেমত অনুকূল হৈ পৰিব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব ইয়াৰ উপৰিও ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগলময় হৈ পৰিব এই সিংহ ৰাশি জাতক জাতিকাসকলে শাওণ মাহত এদিন হ'লেও যদি শিৱ মন্দিৰলৈ যাব পাৰে আৰু শিৱলিংগত পানী অৰ্পণ কৰিব পাৰে তেনেহ'লে অত্যন্ত উত্তম হ'ব 3 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অহাৰ প্ৰবল সম্ভাৱনা আছে দীৰ্ঘদিন ধৰি থকা কৰ্ম আপোনালোকৰ হৈ পৰিব বা দীৰ্ঘদিন যদি কিবা কৰ্মত আপোনালোকৰ আধৰুৱা হৈ আছে সেই কৰ্ম সম্পূৰ্ণ হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল সম্ভাৱনা দেখিবলৈ পোৱা যায় নতুন প্ৰকল্প বা কিবা কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব সম্পত্তি ক্ৰয় কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ উপৰিও পৈতৃক সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰিবাৰিক ক্ষেত্ৰত শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কৰ্মক্ষেত্ৰত আপোনালোকৰ পদোন্নতি আৰু প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব বা নতুন দায়িত্ব অহাৰ প্ৰবল সম্ভাৱনা থাকিব নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ থাকিব মহাদেৱৰ বিশেষ আশীৰ্বাদৰ ফলত সকলো কাম সুচাৰুভাৱে আৰম্ভ হ'ব আৰু সকলো কাম সুচাৰুভাৱে অন্ত হৈ পৰিব কাৰ্যকৰী পৰিকল্পনাবোৰ আপোনালোকৰ সিদ্ধি হৈ পৰিব সুন্দৰভাৱে শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব বা শত্ৰুক
আপোনালোকে দমন কৰিব পাৰিব। ৰৈ থকা ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যায় বা ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিবও বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। ঠিকা কৰি থকা লোকসকলৰ ঘৰলৈ সুখবৰ অহাৰ যোগ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰত যদি কিবা আপোনালোকে কাম কৰিব বিচাৰে নিঃসন্দেহে কৰিব পাৰিব বা আপোনালোকে যদি কিবা কাম নতুনকৈ হাতত ল'ব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগলময় হৈ পৰিব এই সময়খিনি। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওণ মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। এই শাওণ মাহত ভগৱান মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনালোকে। এই সময়খিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু নেতৃত্ব গ্ৰহণ কৰিব পাৰিব আপোনালোকে। আপোনালোকৰ জীৱনলৈ সাফল্যতা নামি আহিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ আশা কৰিব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু অৰ্থ সঞ্চয় কৰাৰো সুযোগ লাভ কৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান আৰু মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত শান্তি আৰু ঐক্য বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা মংগলিক কামত আপোনালোকৰ অনুকূল হিচাপে পাৰ কৰিব পৰাৰ যোগ দেখিবলৈ পাব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰক লৈ যদি বহুলোকে চিন্তা কৰি আছে তেওঁলোকৰ কাৰণে উন্নত হৈ পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে যদি নতুনকৈ কিবা কাম আৰম্ভ কৰিছে সেই কামত আপোনালোকৰ অনুকূল হ'ব আৰু যিসকল লোকে কৰিম বুলি ইচ্ছা কৰি আছে তেওঁলোকে নিঃসন্দেহে কৰিব পাৰিব। ঘৰত বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। শুভফল নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব। অতিথি আলহীৰ ঘৰত আগমনৰ ফলত সুপৰিৱেশ বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যান বাহন ক্ৰয় কৰিবলৈ ইচ্ছা যদি আপোনালোকে কৰিছে নিঃসন্দেহে পাৰিব। কাৰণ যান বাহন ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। কিন্তু যান বাহন বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি লোৱাটো দৰকাৰ। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম অৰ্জনৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।